এক্সামো শেষ। তো দুয়োটা এক্সামে শেষ হৈ গ'ল। তো এডুকেশ্যন আৰু লজিক আছিলে লাষ্ট। তো 5 তাৰিখে এডুকেশ্যনটো গ'ল আৰু লজিকটো 7 তাৰিখে গ'ল, মানে পৰহি গ'ল আৰু। হেই গাইছ, আজিৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম। তো আশা কৰিছোঁ সকলো ভাল আৰু ময়ো ভাল। তো আজি মই মানে ঘৰতে আছোঁ আৰু মোৰ এতিয়া কাম চাম নাই একো, মানে এক্সামো শেষ। তো দুয়োটা এক্সামে শেষ হৈ গ'ল। তো এডুকেশ্যন আৰু লজিক আছিলে লাষ্ট। তো 5 তাৰিখে এডুকেশ্যনটো গ'ল আৰু লজিকটো 7 তাৰিখে গ'ল। তো মই ব্লগ শ্লগ দিয়া নাই তো ইমান দিন। তো আজিৰ কাৰণে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি সকলো কথা ক'ম আৰু আপোনালোকৰো এক্সামকেইটা কেনেকুৱা গ'ল সকলোৱে কমেণ্ট কৰি জনাব। এইফালে চাব পাৰে এডুকেশ্যন আছে, চব মানে মোৰ যিমানটা এক্সাম গ'ল চব এয়া লৈ ৰাখিছোঁ মানে পেপাৰকেইটা। আৰু যদি পেপাৰকেইটা কাৰোবাৰ লাগে তো লৈ ল'ব মোৰ পৰা। যদি আমাৰ ওচৰত যদি হয় তো লাগিলে ক'ব আৰু। তো ছেকেণ্ড ইয়াৰৰ এই ফাইনেল এক্সামৰ পেপাৰকেইটা তো ল'ব পাৰে মোৰ পৰা, দি দিম বাৰু, মই এনেই দি দিম। আৰু একদম মই কিমানটা কৰিলোঁ, কেইমাৰ্কৰ কৰিলোঁ সকলো জনাম একদম এই ভিডিঅ'ৰ যোগেদি। আৰু আপোনালোক কমেণ্ট কৰিব, এইটো নাপাহৰিব। আৰু মোৰ এটা বেয়া লাগিছে গাইছ, খালি ইংলিছটো মোৰ অলপ বেছিয়ে বেয়া হৈ গ'ল। তো এতিয়া ভাবোঁ গাইছ, বহুত ভয় লাগে ৰিজাল্টটোৰ কাৰণে, কেতিয়াবা ভয় লাগে আৰু এনেকুৱা আৰু কথাটো চব জনাম। তো এইফালে চাব পাৰে পেপাৰকেইটা একদম। তো সেইটোৱে আৰু একদম মই ঘৰত গৈ আপোনালোকক দেখাম, মানে একদম ভালকৈ দেখাম কেইটা কৰিলোঁ, কিমান মাৰ্কৰ কৰিলোঁ, 6 মাৰ্কৰ কেইটা কৰিলোঁ। তো বাকী চব পেপাৰ দেখাম একদম ধুনীয়াকৈ। এইফালে চব আছে মানে পেপাৰকেইটা, এইফালে চাব পাৰে চব আছে, চব লৈ ৰাখিছোঁ আপোনালোকক দেখাবৰ কাৰণে। তো গাইছ ঘৰ আহি পালোঁ আৰু ব'লক এতিয়া আপোনালোকক পেপাৰকেইটা চব দেখাওঁ একদম ধুনীয়াকৈ। তো এইফালে এটা, এইফালে দুটা, এইফালে 3টা 4টা 5টা 6টা, এইফালে চাওক 6টা আছে। এইফালে আছে এডুকেশ্যন, ইংলিছ, তাৰপিছত স্বদেশ অধ্যয়ন, তাৰপিছত এইফালে লজিক এণ্ড ফিলচফি, ছ'চিয়লজি, এইটো এছামিছ। তো চব মানে দুটাই দেখাম, মেইন যিকেইটা দুটা লজিকটো দেখাম আৰু আপোনাক এইটো লজিক, তাৰপিছত আৰু এডুকেশ্যনটো দেখাওঁ, যিকেইটা দুটা গ'ল আৰু মোৰ একদম এক্সাম শেষ, একদম মজা গাইছ। এইফালে এডুকেশ্যনটো দেখাওঁ ব'লক। এডুকেশ্যনটো ক'বলৈ গ'লে 12টা আহিলে। তো 12টা 1 মাৰ্কৰ 12টা। তো 12টা মানে মই 8টাই শুদ্ধ হ'ল, তো বাকী ভুল হ'ল। তো 4টা ভুল হ'ল মানে। তো এইফালে এতিয়া আছে, এইফালে 2 মাৰ্কৰো কৰিলোঁ গাইছ, ৰহক দেখাইছোঁ। এইফালে বনাই এইটো লিখিলোঁ 2 মাৰ্কৰ এটা, এইটো 2টা, এইটো 3টা 4টা 5টা 6টা কৰিলোঁ, 6টাই কৰিলোঁ। 2 মাৰ্কৰ 6টা মানে 12 পাম। তাৰপিছত এইফালে তো ধৰক মই এইফালে 70 মান কৰিলোঁ এডুকেশ্যনটো। তো 70ৰ ভিতৰত কিমান 35 মাৰ্ক, তো 30 আহিলেই হ'ব আৰু। তো বাকী পিছৰ কথা, ছেকেণ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন এইটো পিছৰ কথা। তাৰপিছত লজিকটো ব'লক আপোনালোকক দেখাই দিওঁ একদম ধুনীয়াকৈ। এইফালে লজিক এণ্ড ফিলচফি 5 মাৰ্কটো 30, তো 100 মাৰ্কৰ এক্সাম হয়। আৰু এইফালে চাওক এইটো লজিকটো মজা লিখিলোঁ গাইছে, একদম 60-70 লিখিলোঁ, তো 30 আৰামছে আহি যাব। তো এইফালে 1 মাৰ্কৰ আহিছে 12টা। তো 12টাৰ ভিতৰত কেইটা শুদ্ধ হ'ল গম নাপায়, 1টা 2টা চাই লওঁ, 2টা 3টা 4টা 5টা 6টা 7টা 9টা শুদ্ধ হ'ল। 12টাৰ ভিতৰত 9টামান শুদ্ধ হ'ল। তো 9টা আৰামছে 9 পাই যাম এইফালে। তাৰপিছত এইফালে 2 মাৰ্কৰ এইটো লিখিলোঁ, এইটো অৰ দি দিলে বা নাইবা দিলে তো 2টাৰ ভিতৰত এটা কৰিব পাৰে। তো এইটো এটা 2 মাৰ্কৰ একটা, এইফালে 2টা, এইফালে এইটো লিখিলোঁ 3টা, তাৰপিছত এইফালে 4টা, এইফালে 5টা 6টা লিখিলোঁ। তাৰপিছত 6টা মানে এইফালেও 12, তাৰপিছত এইফালে এতিয়া চাওক 4 মাৰ্কৰ এটা কৰিলোঁ, এইফালে টোটেল 4 আহি যাব। তো এইফালে আহি যাব, এইটোও 4 আহি যাব, এইফালেও 4 আহি যাব। তাৰপিছত এইফালেও এইটো 4 আহি যাব, 4, তাৰপিছত 3টা 4, তো 4 গুণ 4 3 গুণ 12, এইফালেও 12। তাৰপিছত এইফালে আকৌ কৰিছোঁ, এইফালে চাওক, এইফালে এটা কৰিলোঁ, এইটোও কৰিলোঁ 6 মাৰ্কৰ হয় দেই গাইছ, এইটো 6 মাৰ্কৰ। তাৰপিছত এইফালে এটা কৰিলোঁ 6 মাৰ্কৰ, তো এইফালেও কৰি দিলোঁ 6 মাৰ্কৰ, এইফালেও কৰি। তো ইমানেই হ'ল আৰু ইমানেই কৰিলোঁ, একদম মজা লাগিলে, একদম এক্সামকেইটা ভালেই গ'ল। অলপ চলপ খালি ইংলিছটো অলপ বেয়া গ'ল, এইটো ভয় লাগি আছে কি হয় মানে ৰিজাল্টটো। তো ৰিজাল্টটোৱে ক'ব আৰু কি হয়। এক্সামটো সকলোৰে ভালে যায়, তো ৰিজাল্টটোৱে বেয়া হয়। আৰু মই নেক্সট ভিডিঅ' এটাত লগ পাম। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, বাই বাই দেই গাইছ, এটা ভিডিঅ'ত লগ পাম, বাই।